নমস্কাৰ, মই নীলাঞ্জনা তালুকদাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ জৈৱ বৈচিত্ৰ্যৰ বিষয়ে বিতংকৈ আলোচনা কৰিবলৈ ওলাইছোঁ। আমি যোৱা ক্লাছত আমি জৈৱ বৈচিত্ৰ্য কি হয়, জৈৱ বৈচিত্ৰ্য গোটেই ডেফিনেশ্যনখিনি আমি ভালদৰে পঢ়িছিলোঁ। এইবাৰ আমি জৈৱ বৈচিত্ৰ্যৰ বাকী থকা পাৰ্টখিনি আজি আমি কমপ্লিট কৰিম। জৈৱ বৈচিত্ৰ্যৰ বিশেষকৈ আমি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আৰু জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ বিষয়ে আজি আমি বিতংভাৱে আলোচনা কৰিম। তাৰে আগতে চাই লৈছোঁ আহক, জৈৱ বৈচিত্ৰ্যৰ কি ব্যৱহাৰ মূল্য কি আছিলে। জৈৱ বৈচিত্ৰ্যৰ মূল্যসমূহ আমি আগৰটো ছেশ্যনত পঢ়ি আছিলোঁ, সেইখিনি আগতে আমি কণ্টিনিউৱেশ্যন কৰিম। আমি আগৰটো ক্লাছত উপভোগ্য ব্যৱহাৰ মূল্য সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ আৰু আজি আমি আলোচনা কৰিম উৎপাদনমূলক ব্যৱহাৰ মূল্য, সামাজিক মূল্য, নন্দনতাত্ত্বিক মূল্য, ইচ্ছাধীনতা মূল্য। এইসমূহ জৈৱ বৈচিত্ৰ্যৰ মূল্য আজি আমি আলোচনা কৰি লওঁ। প্ৰথমতে আহক, প্ৰথমটো হৈছে উৎপাদনমূলক ব্যৱহাৰ মূল্য। ইয়াৰ আগতে আমি উপভোগ্য ব্যৱহাৰ মূল্যৰ বিষয়ে আলোচনা কৰিছিলোঁ। উপভোগ্য ব্যৱহাৰ মূল্য কি আছিলে, যে আমি জৈৱ বৈচিত্ৰ্যৰ পৰা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ পৰা আদি কৰি আমি গোটেইবোৰ আমাৰ প্ৰয়োজনীয় যিসমূহ সামগ্ৰী, তাৰ কাৰণে আমি জৈৱ বৈচিত্ৰ্যৰ ওপৰত কেনেধৰণে ডিপেণ্ডেণ্ট হৈ আছোঁ বা নিৰ্ভৰযোগ্য হৈ আছোঁ, সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ। ঠিক তেনেদৰেই উৎপাদনমূলক ব্যৱহাৰ মূল্যও এনেকুৱা এবিধ হৈছে প্ৰডাক্টিভ ইউজ ভেলিউ, যিটো আমি ব্যৱহাৰ কৰোঁ বায়'ডাইভাৰ্চিটিৰ পৰা, অৰ্থাৎ জৈৱ বৈচিত্ৰ্যৰ পৰা সামগ্ৰীসমূহ আমি ব্যৱহাৰ কৰোঁ আৰু তাৰ পৰা আমি আমাৰ ব্যৱসায় ভিত্তিক কেনেধৰণে আমি লাভালাভ হওঁ সেই বিষয়ে আলোচনা কৰিম। ইয়াত জীৱ সম্পদৰ বহুখিনিয়ে বাণিজ্যিক ব্যৱহাৰত মুখ্য ভূমিকা পালন কৰিছে। ইয়াৰ আগতে মনত পেলাই দিছোঁ, জৈৱ বৈচিত্ৰ্য মানে হৈছে আমাৰ চাৰিওফালে থকা বায়'ডাইভাৰ্চিটি, গছ গছনিয়েই হওক, জীৱ জন্তুৱেই হওক, চৰাই চিৰিকটি আদি সকলো লগ লাগি, মাটি পাহাৰ ভৈয়াম সকলো লগ লাগি আমাৰ যিটো পৰিৱেশৰ সেয়া গোটেই সামগ্ৰিক যিটো অধ্যয়ন, সেইটো আমি জৈৱ বৈচিত্ৰ্যত অধ্যয়ন কৰোঁ। এতিয়া জৈৱ বৈচিত্ৰ্যতে তেনেহ'লে আমি গছ গছনিও পাম, জীৱ জন্তুও পাম, গোটেইখিনি আমি জৈৱ বৈচিত্ৰ্যৰ পৰাই পাম। আৰু ইয়াৰ পৰাই আমি বাণিজ্যিকভাৱে ব্যৱহাৰ কৰোঁ। মানুহ জাতিয়ে যিহেতু প্ৰগ্ৰেছ হৈ আহিলে ইমান বছৰৰ পৰা, প্ৰথম আদি যুগৰে পৰা মানুহে জৈৱ বৈচিত্ৰ্যৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছিলে। কেনেধৰণে? খাদ্যৰ বাবে ডিপেণ্ডেণ্ট হৈ আছিলে বা ঘৰ সাজিবলৈ জৈৱ বৈচিত্ৰ্যৰ ওপৰত মানুহ নিৰ্ভৰশীল হৈ থাকিলে। আৰু তেনেধৰণে যিহেতু যুগৰ পৰিৱৰ্তন হৈ আহিল, তেনেধৰণে মানুহে জৈৱ বৈচিত্ৰ্যৰ পৰা সা সামগ্ৰী বনাবৰ কাৰণে সামগ্ৰীসমূহ ব্যৱহাৰ কৰিবলৈ ল'লে। গতিকে বাণিজ্যিক ব্যৱহাৰত মুখ্য ভূমিকা পালন কৰি আহিছে জৈৱ বৈচিত্ৰ্যই। কাঠ বাঁহৰ পৰা আৰম্ভ কৰি জিন সম্পদলৈকে, অৰ্থাৎ জিন ৰিচোৰ্চ বুলি কোৱা হয়, সকলো সম্পদৰ বাণিজ্যিক মূল্য আছে। আৰু বহুতো ঔষধ উদ্যোগ, বাঁহ বেত উদ্যোগ, প্লাইউড উদ্যোগ, কাগজ উদ্যোগ আদি উদ্ভিদৰ ওপৰতেই নিৰ্ভৰশীল হৈ থাকে। ফুল আৰু কিছুমান আলংকাৰিক উদ্ভিদৰো বজাৰত চাহিদা আছে। কিছুমান প্ৰাণীজাত দ্ৰব্যইও বহুতো শিল্প উদ্যোগ নিয়ন্ত্ৰণ কৰিছে। এইবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল হাতীৰ দাঁতৰ বস্তু, কস্তুৰী সুগন্ধি, এৰী মুগা পাট, ঊণ, জন্তুৰ নোমৰ সামগ্ৰী, চামৰাৰ সামগ্ৰী, মুকুতা ইত্যাদি। আৰু বাণিজ্যিকভাৱে জৈৱ বৈচিত্ৰ্যৰ পৰা বহুলভাৱে আহৰণ কৰা এবিধ প্ৰাণী হৈছে মাছ। পৃথিৱীৰ ভালেসংখ্যক মানুহে মৎস্য ব্যৱসায়ৰ লগতো জড়িত হৈ আছে। গতিকে থুলমূলকৈ আমি এইখিনি ক'ব পাৰোঁ যে জৈৱ বৈচিত্ৰ্যৰ পৰা সামগ্ৰীসমূহ আমি লৈ সেইসমূহ সামগ্ৰী আমি বাণিজ্যিকভাৱে ব্যৱহাৰ কৰোঁ আৰু তাৰ পৰা আমি লাভালাভ লওঁ।
কেনেধৰণে লওঁ আমি ধৰি ল'লোঁ গছ গছনিৰ পৰা কাঠ আদি পাওঁ এতিয়া কাঠৰ ইণ্ডাষ্ট্ৰীসমূহত কাঠৰ উদ্যোগসমূহত ব্যৱহাৰ কৰা হয় কাগজ বনাবলৈ কাগজ উদ্যোগতো ব্যৱহাৰ কৰা হয় প্লাইউড উদ্যোগ বাঁহ বেতৰ উদ্যোগ ইত্যাদি এইখিনি আমি গম পালোঁ তাৰ লগতে ঔষধ উদ্যোগ আমি বনৌষধৰ বিষয়ে জানো বিভিন্ন ধৰণৰ গছ লতাৰ পৰা আমি কি বনাব পাৰোঁ ঔষধ বনাব পাৰি যিসমূহ আমাৰ বিভিন্ন ধৰণৰ ৰোগ নিৰাময় কৰাত সহায় কৰে তেনেধৰণে আমি জৈৱ বৈচিত্ৰ্যৰ পৰা আমি ঔষধসমূহ উৎপাদন কৰিব পাৰোঁ জৈৱ বৈচিত্ৰ্য বিশেষকৈ উদ্ভিদৰ পৰা আমি কিছুমান এনেধৰণৰ ঔষধিক গুণ থকা কিছুমান গছৰ পৰা আমি সেইসমূহৰ পৰা ঔষধ উদ্যোগটো চলি থাকে যেনেধৰণে আয়ুৰ্বেদটো সম্পূৰ্ণৰূপে এই বনৌষধ ইত্যাদি গোটেই জৈৱ বৈচিত্ৰ্যৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে আয়ুৰ্বেদ আমাৰ ভাৰতবৰ্ষত অতীজৰে পৰা চলি আহিছে গতিকে আমি এই বিষয়ে গম পালোঁ যে এনেধৰণে জৈৱ বৈচিত্ৰ্যৰ পৰা সামগ্ৰীসমূহ লৈ আমি বাণিজ্যিকভাৱে ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ লগতে ফুল আৰু কিছুমান আলংকাৰিক উদ্ভিদৰো চাহিদা আছে বজাৰত ইয়াৰ লগতে বহুতো শিল্প উদ্যোগ আৰু আমি যদি অসমৰ পাৰ্চপেক্টিভত চাওঁ তেনেহ'লে আমি জানো যে এৰী পাট মুগাৰ শিল্প আমাৰ বস্ত্ৰ উদ্যোগ শুৱালকুছি আমি তাৰ বিষয়ে জানো মুগা পলুৰ পৰা কি কৰা হয় চিল্ক যিটো আমাৰ অসমীয়া পাটৰ মুগাৰ কাপোৰ তৈয়াৰ কৰা হয় গতিকে এই ডাঙৰ বৃহৎ যিটো চিল্ক ইণ্ডাষ্ট্ৰী চলি আছে আমাৰ অসমত তেনেধৰণে এইসমূহ ওপৰৰ পৰা পাইছোঁ আমি বায়'ডাইভাৰ্চিটিৰ পৰাই পাইছোঁ ইয়াৰ লগতে ঊণ ভেড়া ছাগলীৰ পৰা ঊণ সূতা তৈয়াৰ কৰিব পাৰি তাৰপিছতে জন্তুৰ নোমৰ সামগ্ৰী ইয়াৰ লগতে চামৰাৰ যিটো সামগ্ৰী লেডাৰ ইণ্ডাষ্ট্ৰী তাৰ লগতে মুকুতা ইত্যাদি মুকুতা ব্যৱহাৰ কৰা হয় অলংকাৰ হিচাপে মহিলাসকলে পৰিধান কৰে মুকুতা গতিকে এইসমূহ সমুদ্ৰ শামুকৰ পৰা মুকুতামণি পোৱা যায় গতিকে এনেধৰণে আমি যদি বহুলভাৱে যদি চাওঁ বিস্তৰভাৱে যদি আমি চাওঁ তেতিয়াহ'লে জৈৱ বৈচিত্ৰ্যৰ ওপৰত আমাৰ উদ্যোগসমূহ বহুত বেছি ডিপেণ্ডেণ্ট হৈ আছে ইয়াৰ লগতে যিটো মৎস্য পালন এটা ডাঙৰ ব্যৱসায় আৰু গোটেই সমগ্ৰ পৃথিৱীতে আছে বুলি ক'ব লাগিব গতিকে জৈৱ বৈচিত্ৰ্যৰ ওপৰত বহুত বেছি ডিপেণ্ডেণ্ট হৈ আছে মৎস্য উৎপাদনৰ ক্ষেত্ৰতো ডিপেণ্ডেণ্ট হৈ আছে তাৰে লগতে আমি যদি কেটল ইণ্ডাষ্ট্ৰী লৈ চাওঁ তেতিয়াহ'লেও গৰু পুহিছে মানুহে ছাগলী পোহে আৰু বিভিন্ন ধৰণৰ ভেড়া ছাগলী ঊণ সূতাৰ বাবে যিটো ব্যৱহাৰ কৰা হয় গৰুৰ গাখীৰৰ বাবে গো পালন কৰা হয় গতিকে গোটেইসমূহ কি হয় ইয়াৰ পৰা যিগৰাকীয়ে কি পায় এটা ব্যৱসায়িক ভিত্তিত তেওঁলোক লাভালাভ এটা অৰ্জন কৰে গতিকে উৎপাদনমূলক ব্যৱহাৰ মূল্য হৈছে সেয়াই জৈৱ বৈচিত্ৰ্যৰ ওপৰত ইয়াৰ পিছত আমি আৰু এবিধ মূল্য আমি আলোচনা কৰিম সেয়া হৈছে সামাজিক মূল্য যাক ছ'চিয়েল ভেলু বুলি কোৱা হয় স্থানীয়ভাৱে কৰা ব্যৱহাৰ আৰু বাণিজ্যিক ব্যৱহাৰৰ উপৰিও জৈৱ বৈচিত্ৰ্যৰ উল্লেখযোগ্য সামাজিক মূল্যও আছে ছ'চিয়েলি কেনেকৈ জৈৱ বৈচিত্ৰ্য ব্যৱহাৰ কৰা হয় এতিয়া আমি গম পালোঁ যে আমি উৎপাদন কৰিবৰ বাবে উপভোগীয় ব্যৱহাৰ মূল্য এটাও আছে যে আমাৰ কাঠ খৰি আমাৰ বহা চকী মেজ বিচনাখনৰ পৰা আদি কৰি ঘৰৰ দুৱাৰ খিৰিকীলৈকে সকলো আমি যিটো কাঠ আমি পাই আছোঁ আমি জৈৱ বৈচিত্ৰ্যৰ পৰা পাই আছোঁ গতিকে তাৰ উপৰি খাদ্য সামগ্ৰী আমাৰ যিয়েই নাখাওঁ কিয় সকলো আমাৰ জৈৱ বৈচিত্ৰ্যৰ পৰাই আহি আছে চ'ৰ্চটো জৈৱ বৈচিত্ৰ্য আমি তাক যেনেধৰণে ভক্ষণ নকৰোঁ কিয় ফল মূল আমি ডাইৰেক্টলি ভক্ষণ কৰোঁ বা কেঁচা শাক পাচলিৰ পৰা আদি কৰি আমি যিটো আটা ময়দা যিটো পাই আছোঁ সেইটো আনকি ঘেঁহুৰ পৰা
অৰ্থাৎ ধানৰ পৰা চাউল পাইছোঁ আমি, তেনেধৰণে আমি হুইটৰ পৰা আটা পাইছোঁ। গতিকে তেনেধৰণে আমি যদি চাবলৈ যাওঁ, আমি প্ৰত্যেকটো আমাৰ জীৱন নিৰ্বাহ কৰিবৰ বাবে প্ৰত্যেকটো আমাৰ প্ৰয়োজনীয় সামগ্ৰী আমি জৈৱ বৈচিত্ৰ্যৰ পৰা পাই আহিছোঁ। গতিকে স্থানীয়ভাৱে ইয়াৰ ব্যৱহাৰ আছে আৰু বাণিজ্যিকভাৱেও ইয়াৰ ব্যৱহাৰ আছে। ইয়াৰ উপৰিও সামাজিকভাৱে জৈৱ বৈচিত্ৰ্যৰ এক বহল ৰূপত ইয়াৰ ব্যৱহাৰ হৈ আহিছে। কেনেধৰণে ব্যৱহাৰ হৈ আহিছে? কাৰণ আমি জানো যে আমি পূজা পাৰ্বণ, পূজা পাতালত আমি ফুল আদি ব্যৱহাৰ কৰোঁ। বিভিন্ন নিয়মৰ কাৰণে দুবৰি ব্যৱহাৰ কৰোঁ। গতিকে আমি ইয়াৰ পৰা আভাস ল'ব পাৰোঁ যে ছ'চিয়েল ভেলু অৰ্থাৎ সামাজিক মূল্য কেনেধৰণৰ হ'ব পাৰে জৈৱ বৈচিত্ৰ্যৰ। পুৰণি সমাজত জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আদৰ আছিল আৰু আজিৰ যুগত আধুনিক মানুহে এইবোৰ ধ্বংস কৰাত লাগিছে। গতিকে সামাজিক জীৱন, ৰীতি নীতি, ধৰ্মীয়, আধ্যাত্মিক আৰু পাৰমাৰ্থিক চিন্তা চৰ্চাৰে জৈৱ বৈচিত্ৰ্যৰ সামাজিক মূল্য জড়িত হৈ আছে। আগৰ দিনত মানুহে কি কৰিছিলে? জৈৱ বৈচিত্ৰ্যৰ এনেধৰণে সংৰক্ষণো সম্ভৱপৰ হয়। কেনেধৰণে? আহঁত গছত পূজা কৰে মানুহে, বেল গছত পূজা কৰে। তেনেধৰণে তাত পানী ঢালে, তুলসী গছত পানী ঢালে, আহঁত গছৰ গুৰিত পানী ঢালে, সেৱা কৰে, ধূপ চাকি জ্বলায়। আৰু তেনেধৰণে কি হয়? সেই জৈৱ বৈচিত্ৰ্য, সেই গছডালো প্ৰটেক্টেড হৈ আছে। গতিকে অতীজৰে পৰা আমাৰ যিটো মানুহৰ যিটো বিশ্বাস, ধৰ্মীয় বিশ্বাসৰ লগত জড়িত হৈ আছে এই সামাজিক মূল্য। আৰু তেনেধৰণে চাবলৈ গ'লে আগৰ যুগত মানুহে এই কামবোৰ বেছিকৈ কৰিছিলে। গছক পূজা কৰা বা আমাৰ নেচাৰক পূজা কৰা, মানুহৰ প্ৰথমতে যেতিয়া ৰিলিজিয়ন ডিভিজন হোৱা নাছিলে, তেতিয়া নেচাৰক পূজা কৰিছিলে মানুহে। গছ, লতা বা বায়ু, সূৰ্য, চন্দ্ৰ এইসমূহক মানুহে সেৱা কৰিছিলে। আৰু তেনেধৰণে মানুহে কি কৰিছিলে? গছ আদিক পূজা কৰিছিলে। আৰু তেনেধৰণে কিন্তু জৈৱ বৈচিত্ৰ্যৰ প্ৰটেকশ্যনো হৈ থাকিছিলে। আৰু সেই যিটো অতীজৰে পৰা চলি আহিছে, সেয়া আজিৰ যুগতো চলি আহিছে। লোকবিশ্বাস যিটো, সেইটো এতিয়ালৈকে প্ৰচলিত হৈ আছে। সামাজিক জীৱন, ৰীতি নীতি, ধৰ্মীয়, আধ্যাত্মিক চিন্তা চৰ্চাৰ লগত জৈৱ বৈচিত্ৰ্যৰ সামাজিক মূল্য জড়িত হৈ আছে। আমাৰ দেশৰ কথা যদি কওঁ, ভাৰতবৰ্ষৰ কথা কওঁ, তেন্তে বহুতো উদ্ভিদ পবিত্ৰ বুলি জ্ঞান কৰা হয়। আমি জানো যে বহুতো উদ্ভিদ পবিত্ৰ বুলি জ্ঞান কৰা হয় আমাৰ দেশত। আৰু ইয়াৰে কিছুমান পূজা পাতল, হোম যজ্ঞত ব্যৱহাৰ কৰা হয়। আমি যদি হিন্দু ধৰ্মৰ কথা কওঁ, তেনেহ'লে হিন্দু ধৰ্মত ফুল নোহোৱাকৈ কোনো পূজা নহয়। কোনো পূজা, ফুল, দুবৰি আদি নোহোৱাকৈ, বেলপাত, আমৰ পাত এইসমূহ নোহোৱাকৈ আমাৰ বিয়া পৰ্বও নহয়, মাংগলিক কাৰ্যসমূহ নহয়। ঠিক তেনেদৰে অন্যান্য ধৰ্মতো ফুলৰ ব্যৱহাৰটো আছে। আমি যদি চাব যাওঁ, কোনো ধৰ্মত গোলাপ ফুলৰ ব্যৱহাৰ হয় বা তেনেধৰণে আমি ধৰ্মীয় অনুষ্ঠানসমূহত গ'লে ফুল লৈ যোৱা মানুহক দেখিবলৈ পাওঁ। গতিকে ইয়াৰ বহুলভাৱে প্ৰচাৰ আছে। জৈৱ বৈচিত্ৰ্যৰ পৰাই আমি এইটো পাইছোঁ। এই ফুলসমূহ আমি জৈৱ বৈচিত্ৰ্যৰ পৰাই পাইছোঁ। আৰু এয়া আমি সামাজিক দিশত ব্যৱহাৰ কৰি আহিছোঁ কিছুমান লোকবিশ্বাসৰ আড়ালত। আৰু উদাহৰণস্বৰূপে আমি যদি কওঁ, তেনেবোৰ কামত যিসমূহ যজ্ঞ হওক বা পূজা পাৰ্বণ আদি কামত বিশেষকৈ তুলসী ব্যৱহাৰ কৰা হয়। তুলসী, বেল, দুবৰি, আম, পদুম, কল, আহঁত আদিৰ ব্যৱহাৰ সৰ্বজন বিদিত। আমি সকলোৱে জানো তুলসীৰ ব্যৱহাৰ হয়, বেলৰ ব্যৱহাৰ হয়, দুবৰি বনৰ ব্যৱহাৰ হয়, পদুম ফুল, কলৰ ব্যৱহাৰ হয়, ফল ফকাৰৰ ব্যৱহাৰ হয়। আৰু তাৰে লগতে আমি অসমৰ কনটেক্সটত যদি চাওঁ, অসমীয়াৰ বহাগ বিহুত ব্যৱহাৰ হোৱা মাখিয়তী, ব্ৰহ্মথুৰি, থেকেৰা, লাও, বেঙেনা, কপৌ ফুল আদিও উল্লেখযোগ্য। ইয়াৰ লগতে জনজাতীয় লোকসকল, আমাৰ যিসমূহ জনজাতীয় লোকসকল আছে, আমাৰ গোটেই অসম
দেশত জনজাতীয় লোকসকলৰ অৰণ্যৰ বন্য জীৱৰ লগত ওতঃপ্ৰোতভাৱে তেওঁলোক জড়িত হৈ থাকে। তেওঁলোকৰ সামাজিক ৰীতি-নীতি, নৃত্য, গীত, বাদ্য আদি প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ্যৰ লগত সাঙুৰ খাই আছে। আৰু কোনো জনজাতিৰ মাজত অৰণ্যৰ একোটা অঞ্চল পবিত্ৰ বন অৰ্থাৎ চেক্ৰেড গ্ৰোভ হিচাপে সংৰক্ষণ কৰি ৰখাৰ প্ৰথা আছে। এতিয়া চেক্ৰেড গ্ৰোভ কি হয়? পবিত্ৰ অঞ্চল বুলি তেওঁলোকে গণ্য কৰে। বনাঞ্চলৰ ওচৰত থকা জনজাতীয় লোকসকলৰ বাবে সেয়া হৈছে পবিত্ৰ অঞ্চল। আৰু তালৈ গৈ তেওঁলোকে তাৰে গছ-গছনি পূজা কৰে আৰু তাৰ পৰা সেইসমূহ উদ্ভিদসমূহ আচলতে তেওঁলোকে প্ৰটেকশ্যন কৰি ৰাখিছে। তেওঁলোকে সেইসমূহক এটা ধৰ্মীয় এটা লোকবিশ্বাসৰ আড়ালত আচলতে সেইসমূহ উদ্ভিদ বা সেই বনাঞ্চল তেওঁলোকে সংৰক্ষণ কৰি ৰখাতহে সহায় কৰিছে। উদাহৰণস্বৰূপে মেঘালয়ৰ খাচীয়াসকলে এনেধৰণৰ পবিত্ৰ বন প্ৰতিপালন কৰি আহিছে। তেওঁলোকে প্ৰতিপালন কৰে, যত্ন কৰে আৰু উদ্ভিদসমূহ তাতে ডাঙৰ হোৱাত সহায় কৰে। লগতে তাতে চৰাই-চিৰিকটিসমূহ থাকে, জীৱ-জন্তু, বিভিন্ন বায়'ডাইভাৰ্চিটি তাত ধুনীয়াকৈ সংৰক্ষিত হৈ আছে। ইয়াত বহু আপুৰুগীয়া প্ৰজাতি সংৰক্ষিত হৈ আছে আৰু ইয়াৰ বিলুপ্তিৰ পৰাও হাত সাৰি আছে, কাৰণ সেয়া প্ৰটেক্টেড হৈ আছে। সেই জনজাতীয় লোকসকলে প্ৰটেক্টেড কৰি ৰাখিছে। আৰু ইয়াত কিছুমান প্ৰাণীও আছে, যেনে বলদ, গাই, ঘোঁৰা, ফেঁচা, সাপ আদি আমাৰ মানসিক আধ্যাত্মিক ক্ষেত্ৰখনৰ আৱেগ অনুভূতিৰ লগত জড়িত হৈ আছে। বায়'ডাইভাৰ্চিটি বুলি ক'লে আমি অকল উদ্ভিদেই নহয়, আমি জীৱ-জন্তুৰ কথাও মনলৈ আনিব লাগিব। আৰু ধৰ্মীয় অনুষ্ঠানসমূহ, আমাৰ ধৰ্মীয় যিবোৰ বিশ্বাস, সেই বিশ্বাসৰ আড়ালত আমি এনেধৰণৰ কিছুমান জীৱ সংৰক্ষণ কৰিও ৰাখিছোঁ। যেনে গাই গৰুক আমাৰ ধৰ্মত কি কৰা হয়? পূজা কৰা হয়। ঠিক তেনেদৰে সাপৰ নাগপঞ্চমীৰ দিনাখন সাপক পূজা কৰা হয়, বা তেনেধৰণে বিভিন্ন ধৰণৰ কিছুমান যিবোৰ জীৱ আছে, সেইসমূহ জীৱ প্ৰটেকশ্যন কৰি ৰখা হৈছে, প্ৰটেক্টেড কৰি ৰখা হৈছে এই সামাজিক মূল্যৰ আড়ালত। ইয়াৰ পিছত আমি নন্দনতাত্ত্বিক মূল্য আৰু ইচ্ছাধীনতা মূল্যৰ বিষয়ে আমি আলোচনা কৰিম। নন্দনতাত্ত্বিক মূল্য অৰ্থাৎ এস্থেটিক ভেলু। এস্থেটিক ভেলু আৰু এটা হৈছে ইচ্ছাধীনতা মূল্য। সেয়া কি আমি পঢ়ি লৈছোঁ আহক। ইচ্ছাধীনতা মূল্য হৈছে কিছুমান এনেধৰণৰ ঠাই আছে, জৈৱ বৈচিত্ৰ্য আছে, য'ত বহুল পৰিমাণে জৈৱ বৈচিত্ৰ্য আছে, কিন্তু সেয়া এতিয়ালৈকে এক্সপাণ্ড হোৱা নাই বা এক্সপ্ল'ৰ কৰা হোৱা নাই। এনেসমূহ ঠাই আছে যিবোৰলৈ এতিয়াও মানুহ যোৱা নাই। ঘন এনেকুৱা বন জংঘল থাকিব পাৰে য'ত মানুহৰ সমাগম তেনেধৰণৰ নাই, বা যিসকল ৰিচাৰ্চাৰ্ছ তেওঁলোকে ৰিচাৰ্চ কৰি উলিয়াব পৰা নাই, কিন্তু তাত হয়তো এনেধৰণৰ কোনোবা কিছুমান এনেধৰণৰ উদ্ভিদ থাকিব পাৰে বা জীৱ থাকিব পাৰে, যাৰ পৰা আমি হয়তো বিভিন্ন ধৰণৰ বেমাৰ আদিৰ, মাৰাত্মক বেমাৰ আদিৰ চিকিৎসা কৰা হয়তো সম্ভৱ হ'ব পাৰে। মহৌষধ হয়তো তাৰ পৰা আমি ওলাব পাৰোঁ। যেনেধৰণে এইডছ বা কেঞ্চাৰ জাতীয় ৰোগৰ নিৰাময় কৰিবৰ বাবে, নিৰ্মূল কৰিবৰ বাবে ঔষধ হয়তো আমি তেনেধৰণৰ কোনোবা জৈৱ বৈচিত্ৰ্যৰ পৰাই হয়তো আমি হয়তো আনি তাৰ পৰা আমি হয়তো তেনেধৰণৰ মহৌষধ প্ৰস্তুত কৰি উলিয়াব পাৰে। কিন্তু এতিয়ালৈকে সেয়া এক্সপ্ল'ৰ কৰা হোৱা নাই। সেয়া হৈছে ইচ্ছাধীনতা মূল্য অৰ্থাৎ অপশ্যনেল ভেলু। আমি জৈৱ বৈচিত্ৰ্যৰ খুব কম পাৰ্চেণ্টহে আমি এতিয়ালৈকে এক্সপ্ল'ৰ কৰিব পাৰিছোঁ। মানৱ সভ্যতাই এতিয়ালৈকে বহুত কম
সংখ্যক জৈৱ বৈচিত্ৰ্যহে এক্সপ্ল'ৰ কৰিব পাৰিছে ইয়াতকৈও আৰু বেছি আছে হয়তো এইখন পৃথিৱীত লুপ্ত হৈ আছে সেয়া বিচাৰি উলিয়ালে হয়তো বিভিন্ন ধৰণৰ মাৰাত্মক ৰোগৰ চিকিৎসাও হয়তো পাবলৈ আমি সক্ষম হ'ব পাৰোঁ সেয়াই হৈছে অপশ্যনেল ভেলু বা ইচ্ছাধীনতা মূল্য ইয়াৰ উপৰিও এটা আছে নন্দনতাত্ত্বিক মূল্য অৰ্থাৎ এস্থেটিক ভেলু অৰ্থাৎ আমি ইয়াৰ আগতে যিটো পঢ়িছিলোঁ যে ছ'চাইটিত আমাৰ ফুল আদি বিভিন্ন ধৰণৰ উদ্ভিদ আদিৰ ব্যৱহাৰ দেখা যায় আমাৰ ধৰ্মীয় ৰীতি নীতিৰ লগত জড়িত হৈ থাকে বাবে আমি সেয়া তাৰ যিটো ব্যৱহাৰ সেয়া বহুলভাৱে দেখিবলৈ পোৱা যায় ইয়াৰ উপৰিও নন্দনতাত্ত্বিক মূল্য হৈছে যিটো দেখিবলৈ শুৱনি হয় যেনে ধৰণৰ অৰ্নামেণ্টেল ফ্লাৱাৰ্ছবিলাক মানুহে ঘৰৰ বাগিচাখনত ফুলনিখনত ফুল ৰুই ভাল পায় আৰু দেখিবলৈ ধুনীয়া হয় তাৰে লগতে অৰ্নামেণ্টেল ফুল যিবিলাকৰ হয়তো অৰ্নামেণ্টেল ফ্লাৱাৰ্ছবিলাক অকল সজাবলৈ ব্যৱহাৰ কৰা হয় যিবিলাক উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা নহয় কিন্তু সেয়া ঘৰখনৰ শোভা বঢ়াবলৈ বা ফুলনিখনৰ শোভা বঢ়াবলৈ তাক ব্যৱহাৰ কৰা হয় সেয়া হৈছে নন্দনতাত্ত্বিক মূল্য যিটো চকুৰে চাই আমি আচলতে সন্তুষ্টি লভিব পাৰোঁ ইয়াৰ উপৰিও ইক'টুৰিজম বুলি আটাইতকৈ বহুলভাৱে আজিকালি মানুহক প্ৰয়োজনীয় এটা বিষয় প্ৰয়োজনীয় হৈছে ইক'টুৰিজম অৰ্থাৎ মানুহে কংক্ৰিটৰ পৃথিৱীত বাস কৰে আজিৰ যুগত কামৰ তাগিদাত মানুহে চহৰলৈ ঢাপলি মেলে আৰু চহৰ অঞ্চলত সেই নন্দনতাত্ত্বিক যিটো দৃশ্য সেয়া আমি দেখিবলৈ নাপাওঁ যেনে পাহাৰ পৰ্বত নদী নিজৰা চাইলেণ্ট প্লেচ যিটো মানুহৰ মগজুৰ শান্তিৰ বাবে পিচফুল এই জাগাসমূহ বিচাৰি যায় আজিকালি ফুৰিবলৈ হ'লে ভেকেশ্যনৰ কাৰণে মানুহে তেনেধৰণৰ ঠাইহে বিচাৰে যিসমূহ ঠাইত গৈ মানুহ অকণমান ৰিলেক্স কৰিব পাৰে তেনেধৰণৰ ঠাইসমূহ আজিকালি বেছিকৈ বিচাৰে কাৰণ যিহেতু পৃথিৱীখন খুব কংক্ৰিটৰ হৈ গৈছে আৰু ধূলি বালি পলিউশ্যন চাউণ্ড পলিউশ্যন নইজ পলিউশ্যনৰ মাজত থাকি মানুহে দিনৰ দিনটো কাম কৰি মানুহৰ শাৰীৰিকভাৱে অৱস হৈ পৰিছে শাৰীৰিক আৰু মানসিকভাৱে মানুহ অৱস হৈ পৰে তাৰ বাবে ভেকেশ্যনৰ বাবে বা অলপ সময়ৰ বাবেও যদি মানুহ ক'ৰবালৈ ফুৰিবলৈ যায় আজিকালি মানুহে বেছিকৈ তেনেধৰণৰ ঠাইলৈ যাবলৈহে বেছিকৈ প্ৰেফাৰ কৰে যিবোৰ দেখিবলৈ শুৱনি হয় পিচফুল হয় নেচাৰেল ভিউ থকা ঠাইসমূহত যাই মানুহে ভাল পায় আৰু তাৰ পৰাই ইক'টুৰিজমটো ডেভেলপ হৈছে ইক'টুৰিজম বাণিজ্যিক ক্ষেত্ৰতো এখন দেশৰ বাবে লাভদায়ক হ'ব পাৰে আৰু বহুতো ঠাইত আমাৰ ভাৰতবৰ্ষৰে এনেকুৱা ডেষ্টিনেশ্যন কিছুমান আছে ঠাই কিছুমান আছে যিসমূহে ভাল ৰেভিনিউ কালেক্ট কৰি চৰকাৰে ভাল ৰেভিনিউ কালেক্ট কৰি আছে ডেষ্টিনেশ্যন কিছুমান এনেকুৱা আছে য'ত মানুহে ফুৰিবলৈ যায় য'ত নেচাৰেল ভিউ পায় গতিকে সেয়া হৈছে নন্দনতাত্ত্বিক মূল্য গতিকে বায়'ডাইভাৰ্চিটিৰ পৰা আমি বিভিন্ন ধৰণৰ ভেলুজসমূহ বিভিন্ন ধৰণে আমি তাক উপভোগ কৰিব পাৰোঁ আৰু সেয়াই হৈছে ব্যৱহাৰৰ মূল্য জৈৱ বৈচিত্ৰ্যই আমাক আচলতে কি দি আছে সেয়া আমি এনেধৰণে ভাগ কৰি উপভোগীয় ব্যৱহাৰ মূল্য কনজাম্পটিভ ইউজ ভেলু আমি জানো প্ৰডাক্টিভ ইউজ ভেলু তাৰ পাছতে ছ'চিয়েল ভেলু সামাজিক মূল্যও আছে তাৰে লগতে ইচ্ছাধীনতা মূল্য আৰু নন্দনতাত্ত্বিক মূল্যও আমি বিতংভাৱে আলোচনা কৰিলোঁ এতিয়া আমি চাওঁ যে জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন ধৰণৰ ভাগসমূহ আছে যেনে ফৰেষ্ট ডাইভাৰ্চিটি বাৰ্ড ডাইভাৰ্চিটি জেনেটিক ডাইভাৰ্চিটি ৰেচ ডাইভাৰ্চিটি প্লান্ট ডাইভাৰ্চিটি মেৰাইন ডাইভাৰ্চিটি অৰ্থাৎ আমি যদি চাওঁ জৈৱ বৈচিত্ৰ্য
অকল জীৱ-জন্তু আছে, গছ-গছনি আছে বুলি কৈ দিলেই নহ'ব। মেৰাইন ডাইভাৰ্চিটিটো বিভিন্ন মেৰাইন সাগৰৰ তলিত কিমান ধৰণৰ জৈৱ বৈচিত্ৰ্য আছে, ডাইভাৰ্ছ ফিল্ড। তাৰে লগতে ফৰেষ্ট বায়'ডাইভাৰ্চিটি, বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্য। আমি যদি বাৰ্ড ডাইভাৰ্চিটিৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ, সেয়াও এটা বহুলভাৱে ডাঙৰ বহুত দীঘলীয়া এটা প্ৰচেছ হ'ব যদি আমি বাৰ্ড বায়'ডাইভাৰ্চিটিৰ বিষয়ে পঢ়িবলৈ যাওঁ। বিভিন্ন ধৰণৰ বিভিন্ন জাতৰ চৰাই চিৰিকটি আছে। ঠিক তেনেদৰে জেনেটিক ডাইভাৰ্চিটি, ৰেচ ডাইভাৰ্চিটি, মানুহৰ মাজতেই যিটো ডাইভাৰ্চিটি আমি দেখিবলৈ পাওঁ, আমাৰ যিটো বাহিৰৰ যিটো ফিজিকেল এপিয়াৰেঞ্চ, দুটা চকু, এটা নাক, দুখন হাত, দুখন ভৰি, সেয়া সকলো মানুহৰে আছে। কিন্তু তাৰে মাজতে আমি কিমান ডাইভাৰ্চিটি পাওঁ, জেগা লৈ পেলাই, ঠাই বিশেষে মানুহৰ গাৰ বৰণ বেলেগ, অৱয়ব বেলেগ, চুটি চাপৰ ইত্যাদি, এটা এভাৰেজ যিটো ডাইভাৰ্চিটি, এভাৰেজ যিটো এটা অৱয়ব আমাৰ, সেইটো আমি ঠাই বিশেষে পাওঁ বিশেষকৈ। গতিকে ৰেচ ডাইভাৰ্চিটি, মানুহৰ বৰণৰ পৰা আদি কৰি গোটেই মানুহৰ দেহৰ যিটো ভংগিমা, দেহৰ যিটো আকাৰ আকৃতি, সেয়া বিভিন্ন ধৰণৰ আছে মানুহ জাতিটোৰ মাজতে। আৰু ইয়াৰ উপৰি প্লান্ট ডাইভাৰ্চিটি আছে। গতিকে জৈৱ বৈচিত্ৰ্য আমি যদি পঢ়িবলৈ যাওঁ বিতংভাৱে, তেনেহ'লে পঢ়ি হয়তো শেষ নহ'ব। এতিয়া আমি চাওঁ আহক, এই জৈৱ বৈচিত্ৰ্য বিষয়ে আমি আলোচনা কৰিলোঁ বিতংভাৱে। জৈৱ বৈচিত্ৰ্য কি হয়, জৈৱ বৈচিত্ৰ্যত কি কি আছে, আমি বিতংভাৱে আলোচনা কৰিলোঁ। এতিয়া আমাৰ মেইন বিষয়বস্তু হৈছে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি। জৈৱ বৈচিত্ৰ্যৰ প্ৰতি কেনেধৰণে ভাবুকি নামি আহিছে, সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিব লাগে। আমি যদি ছবিখনলৈ লক্ষ্য কৰোঁ, তেতিয়াই আমি এটা অনুমান কৰিব পাৰিম যে গছ-গছনি আছে, গছ-গছনি কাটি তহিলং কৰা হৈছে, আৰু এই গছসমূহ এনেধৰণে পৰি আছে মাটিত। ইয়াৰ অন্য মূল্য নাই। এই কাঠসমূহ যদি বজাৰত যদি লৈ যোৱা হয়, কাঠসমূহৰ মূল্য আছে। কিন্তু এই গছ-গছনিয়ে যিটো আমাক অক্সিজেন দি আছিলে, সেয়া এই ঠাইডোখৰত এতিয়া আগে যিমান পৰিমাণৰ আছিলে, এতিয়া নাইকিয়া হৈ গ'ল। এই যিটো পৰিঘটনা, এইটো আজিৰ নহয়। যেতিয়াৰ পৰা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছে, যুগৰ পৰিৱৰ্তন যেতিয়াৰ পৰাই পৃথিৱীত হ'বলৈ ধৰিছে, তেতিয়াৰ পৰাই এনেধৰণৰ কামসমূহ হৈ আহিছে। জৈৱ বৈচিত্ৰ্য মানুহেই ধ্বংস কৰি আহি আছে। বিকাশক্ৰমৰ মাজেৰে পৃথিৱীত যেনেকৈ বহু জীৱৰ সৃষ্টি হ'ল, তেনেধৰণে বহু প্ৰজাতিৰ বিলুপ্তিও ঘটিল। অৰ্থাৎ ই এক প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু অতি ধীৰ গতিৰে হোৱা ঘটনা। সেয়ে ইয়াৰ জৰিয়তে জৈৱ বৈচিত্ৰ্যৰ প্ৰাচুৰ্যত বিশেষ প্ৰভাৱ নপৰে। কিন্তু মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে বিলুপ্তিৰ প্ৰক্ৰিয়া অতি খৰতকীয়া হোৱা পৰিলক্ষিত হৈছে, আৰু যাৰ ফলত বিকাশক্ৰমৰ জৰিয়তে নতুন জীৱৰ সৃষ্টিত বাধা আহি পৰিছে। আনকি বৰ্তমান সমগ্ৰ জীৱমণ্ডলৰ স্থিতিৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে। জীৱৰ বিলুপ্তি এটা স্বাভাৱিক এটা পৰিক্ৰমা এটাৰ মাজত এই পৃথিৱীখন পৰিক্ৰমা এটাত চলি আছে, আৰু ই এক সাধাৰণ পৰিঘটনা। জীৱৰ বিলুপ্তি, ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। যিটো প্ৰজাতিয়ে ফিট হ'ব, কম্পিটিশ্যন কৰি জীয়াই থাকিব পাৰিব, সিয়ে জীয়াই থাকিব, আৰু যিয়ে নোৱাৰে সি আল্টিমেটলি বিলুপ্তিৰ পথত আগবাঢ়িব। আৰু এয়া কেনেধৰণে হৈছে? বিকাশক্ৰম, অৰ্থাৎ ইভলিউশ্যন হৈ হৈ গৈ আছে। আৰু তেনেধৰণে বহু জীৱ আগতে যিসমূহ আছিলে জীৱ, সেইসমূহ আজিৰ যুগত, বৰ্তমান যুগত নাই। আৰু ভৱিষ্যতেও আজিৰ যুগত যিখিনি জীৱ আছে, সেয়াও হয়তো বৰ্তমান যুগত নাথাকিব পাৰে। কিন্তু
এই যেটো পৰিঘটনা এইটো অতি ধীৰ গতিৰে হয় গতিকে খুব সহজে এইটো অনুমান কৰিব নোৱাৰি যে কোন সমূহ জীৱ আগে আছিলে এতিয়া নাই বা কোনটো ষ্টেজত আছে বিলুপ্তিৰ কোনটো পথত আছে সেয়া হয়তো বিচাৰি উলিওৱাটো কঠিন হৈ যায় তথাপি যিসমূহ জীৱ নাইকিয়া হৈ গৈছে সেয়া তাৰেও লিষ্ট বনোৱা হয় ৰেড ডাটা লিষ্ট বুলি আৰু তেনেধৰণে তাৰে হিচাপ ৰাখি থকা হৈছে আৰু যিমান পাৰে মানৱ সভ্যতাই ৰিচাৰ্চাৰ্ছসকলে ৰিচাৰ্চ কৰি উলিয়াইছে আৰু যিমান পাৰে এই জীৱসমূহক বচাই ৰাখিবলৈ যত্নপৰ হৈ উঠিছে তথাপিতো এটা স্বাভাৱিক পৰিঘটনা আজি মানুহ জাতি আছে হয়তো সুদূৰ ভৱিষ্যতত মানুহ জাতি নাইকিয়াও হৈ যাব পাৰে পৃথিৱীৰ পৰা বিলুপ্ত হৈ যাব পাৰে হয়তো কম্পিটিশ্যন বাঢ়ি আমাতকৈও হয়তো কোনোবা এটা শ্ৰেষ্ঠ জীৱ আহি যাব পাৰে শ্ৰেষ্ঠ জাতি এটা আহি যাব পাৰে যিয়ে মানুহক অভাৰকাম কৰি পৃথিৱীত আধিপত্য চলাব আৰু মানুহ জাতিটো হয়তো লাহে লাহে বিকাক্ৰমৰ অধীনত আহি মানুহ জাতিটো হয়তো বিলুপ্ত হৈ যাব পাৰে যেনেধৰণে আগতে পৃথিৱীত ডমিনেট কৰি থকা ডাঙৰ ডাঙৰ জীৱ যেনে ডাইনছৰৰ যুগৰ কথা আমি সকলোৱে পঢ়িছোঁ বা টিভিত আদিত আমি দেখিবলৈ পাইছোঁ যদিও স্বচক্ষে আমি কোনেও দেখা নাই কিন্তু ডাইনছৰৰ এক্সিষ্টেঞ্চ ৰিচাৰ্চ কৰি উলিয়াইছে সি আছিলে তাৰ আকাৰ আকৃতি ৰিচাৰ্চাৰ্ছসকলে এটা আনুমানিক আকাৰ আকৃতি আমাৰ মাজত আমি যিটো এতিয়া বৰ্তমান ডাইনছৰৰ ছবি দেখিবলৈ পাওঁ সেয়া অনুমান কৰি উলিয়াইছে ইমান প্ৰকাণ্ড একোটা ইমান হিংস্ৰ জীৱ একোটাই পৃথিৱীত যেতিয়া আধিপত্য চলাই আছিলে তেতিয়া হয়তো সিহঁতেও ভবা নাছিলে যে সিহঁতো এদিন বিলুপ্ত হৈ যাব কিন্তু আজিৰ যুগত ডাইনছৰৰ অস্তিত্ব এইখন পৃথিৱীত নাই ঠিক তেনেধৰণে মানৱ জাতিও আজি ভবা নাই কিন্তু হয়তো অদূৰ ভৱিষ্যতলৈ গৈ মানুহ জাতিটো হয়তো নাইকিয়া হৈ যাব পাৰে আৰু ই এক স্বাভাৱিক প্ৰক্ৰিয়া কিন্তু এই মানৱ সভ্যতাই যিসমূহ জীৱ বা যিসমূহ উদ্ভিদ এভেইলেবল আছিলে পৃথিৱীত আৰু খুবেই প্ৰয়োজনীয় আছিলে পৃথিৱীত সেইসমূহ ধ্বংস কৰিবলৈ লৈছে আৰু মানৱ সভ্যতাৰ যিটো অগ্ৰগতি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন অহাৰ লগে লগে দ্ৰুত বেগত বাঢ়ি আহিছে আৰু তাৰ বাবে এই জৈৱ বৈচিত্ৰ্য বিলুপ্তিৰ পথলৈ গৈ আছে ইয়াৰ ফলত বিকাশক্ৰমৰ জৰিয়তে নতুন জীৱৰ সৃষ্টিতো বাধা আহি পৰিছে আনকি বৰ্তমান সমগ্ৰ জীৱমণ্ডলৰ স্থিতিৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে মানৱ জাতিৰ কিছুমান কাৰ্যকলাপৰ বাবে গতিকে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি যেতিয়া ভাবুকি নামি আহিছে সি আল্টিমেটলি মানৱ কাৰণ ই এটা ইকলজিকেল বেলেঞ্চিঙত চলি থাকে ইকলজিকেল বেলেঞ্চটো যেতিয়া ডিছবেলেঞ্চ হৈ যাব ইমবেলেঞ্চ হৈ যাব তেতিয়া জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ডেফিনেটলি ভাবুকি নামি আহিলে ইকলজিকেল ইমবেলেঞ্চ হ'ব আৰু তেতিয়াই মানৱ সভ্যতা ফুড চেইনৰ লগত ফুড চেইনৰ থ্ৰুইদি এই জৈৱ বৈচিত্ৰ্যৰ ওপৰতে ডিপেণ্ডেণ্ট হৈ আছে আমি অলপ আগতে পঢ়িছিলোঁ কিসমূহ ব্যৱহাৰিক মূল্যসমূহ জৈৱ বৈচিত্ৰ্যৰ গতিকে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি অহাৰ লগে লগে মানৱ সভ্যতাটো ভাবুকি আহি যাব মানুহৰ অস্তিত্বৰ যেনেধৰণে এতিয়া আমি দেখিবলৈ পাইছোঁ এটা উদাহৰণ এইকেইদিনৰ ভিতৰতে ইমান খুব প্ৰখৰ ৰ'দে দহিছিলে আমাৰ অসমত 40 ডিগ্ৰীলৈকে টেম্পাৰেচাৰ বাঢ়িছিলে এয়া কিহৰ কাৰণে হৈছে পৃথিৱীত ধ্বংস কৰা হৈছে পৃথিৱীত কিছুমান ইমবেলেঞ্চ হৈছে যাৰ কাৰণে তাৰ যিটো পাৰ্শ্বক্ৰিয়া যিটো ৰিয়েকশ্যন সেইটো আকৌ ওলোটাই মানৱ জাতিৰ ওপৰতে পৰিছে ঠিক তেনেধৰণে জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও যেতিয়া ভাবুকি আহিব তাৰ যিটো ৰিয়েকশ্যন সেই ৰিয়েকশ্যনটো মানুহ জাতিৰ ওপৰতেই আহি পৰিব গতিকে আমি লক্ষ্য কৰা উচিত যে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি যিসমূহ ভাবুকি আছে সেইসমূহ যাতে কণ্ট্ৰল কৰিব পাৰি সেই বিষয়ে আমি লক্ষ্য কৰা উচিত
মুখ্য কাৰকসমূহ কি হ'ব পাৰে চাই লৈছোঁ আহক। জৈৱ বৈচিত্ৰ্য বিলুপ্তিৰ কাৰণ, আৱাসস্থলৰ ক্ষতিসাধন অৰ্থাৎ হেবিটেট লছ, প্ৰাকৃতিক আৱাসস্থলৰ মাজেৰে ৰাস্তা ঘাট নলা নৰ্দমা আদি নিৰ্মাণ কৰা হয় প্ৰজেক্টসমূহ। ইয়াৰ লগতে চোৰাং চিকাৰ আৰু আমি মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতসমূহৰ বিষয়েও আমি আলোচনা কৰিম ইয়াতে। আহকচোন প্ৰথমতে চাই লৈছোঁ আহক প্ৰথম পইণ্টছ কেইটা কি দিয়া আছে। মুখ্য কাৰক কি হ'ব পাৰে, আৱাসস্থলৰ ক্ষতিসাধন অৰ্থাৎ হেবিটেট লছ। মানুহে যেতিয়া চহৰ অঞ্চলত ঘৰ বনাবলৈ ল'লে, মাটি যেতিয়া নাইকিয়া হৈ গ'ল, থাকিবলৈ বসতি স্থান নোহোৱা হৈ গ'ল, তেতিয়া মানুহে কি কৰিলে, আগবাঢ়ি গৈ ঘন জংঘল আদি কাটি মেলিও মানুহে ঘৰ আদি বনাবলৈ ল'লে। তাৰে লগতে পাহাৰ আদি ঠাইসমূহো এৰা নাই, পাহাৰীয়া অঞ্চলসমূহো এৰা নাই। তাৰে গছ বনসমূহ কাটি, পাহাৰ কাটি মানুহে ঘৰ বনাবলৈ ল'লে। আৰু ইয়াৰ ফলত কি হৈছে, যিসমূহ তাত জৈৱ বৈচিত্ৰ্য আছিলে, যিসমূহ জীৱ, যিসমূহ চৰাই চিৰিকটি আছিলে, সিহঁতৰ থাকিবলৈ ঠাই নোহোৱা হ'ল, হেবিটেট লছ। প্ৰাকৃতিক আৱাসস্থলৰ ধ্বংস আৰু বিলুপ্তিয়েই জৈৱ বৈচিত্ৰ্যৰ বিলুপ্তিৰ মুখ্য কাৰণ। আৰু যোৱা 10,000 বছৰত পৃথিৱীৰ বুকুৰ প্ৰাকৃতিক আৱাসস্থলৰ পৰা অৰণ্য আৰু তৃণভূমিৰে আগুৰা বহু নিযুত হেক্টৰ মাটি মানুহে কাঢ়ি আনিলে কৃষি কাৰ্যৰ বাবে, নিজৰ বসতি স্থানৰ বাবে আৰু উন্নয়ন প্ৰকল্পৰ বাবে। জনসংখ্যা বৃদ্ধিৰ লগে লগে এই প্ৰক্ৰিয়াবোৰৰো বৃদ্ধি হৈছে আৰু ফলস্বৰূপে বহু জীৱ প্ৰজাতিৰো বিলুপ্তি ঘটিছে। অৰণ্যভূমিৰ সংকোচন আৰু মৰুভূমিৰ সম্প্ৰসাৰণ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে আৰু স্থলজ বসতি স্থানবোৰৰ উপৰিও জলজ পৰিৱেশৰো ক্ষতি সাধন কৰা হৈছে। প্ৰাকৃতিক আৱাসস্থলৰ মাজেৰে ৰাস্তা ঘাট, নলা নৰ্দমা নিৰ্মাণ, ৰেলপথ নিৰ্মাণ, মানুহৰ বাসস্থান নিৰ্মাণ আৰু অন্যান্য কাৰণত বৃহৎ অঞ্চলৰ বন্য আৱাসস্থল খণ্ড বিখণ্ড হৈছে আৰু ধ্বংস হোৱা একোটা খণ্ড একোটা প্ৰজাতিৰ একমাত্ৰ বাসস্থানো হ'ব পাৰে। খণ্ডিতকৰণৰ ফলত প্ৰাণীৰ বিস্তাৰণত অসুবিধাৰ সৃষ্টি হৈ খাদ্যাভাৱ হ'ব পাৰে। আৰু কেতিয়াবা আকৌ আৱাসভূমি খণ্ডিত হোৱাৰ ফলত একোটা ডাঙৰ জনসংখ্যা বহুতো সৰু সৰু গোটত বিভক্ত হৈ আন্তঃপ্ৰজননৰ সন্মুখীন হয় আৰু ইয়াৰ ফলত প্ৰাণী দুৰ্বল হৈ বিলুপ্তিৰ পথেৰে আগবাঢ়িব পাৰে। হেবিটেট লছ প্ৰথমতে আমি বিতংকৈ আলোচনা কৰি লৈছোঁ আহক। মানুহে যেতিয়া থাকিবলৈ ঠাই নোহোৱা হ'ল, মানুহে বিশেষকৈ চহৰমুখী হয় কামৰ সন্ধানত। জীৱিকাৰ তাড়নাত মানুহে চহৰমুখী হ'বলৈ ধৰিলে লাহে লাহে, আৰু তাৰ পিছতেই থাকিবলৈ বসতি স্থান নোহোৱাৰ ফলত বিল আদি পুতি তাত ঘৰ, পুখুৰী, বিল আদি পুতিও তাত ঘৰ বনাবলৈ ল'লে। জংঘলসমূহ কাটি, বনসমূহ কাটি তাত ঘৰ বনাবলৈ ল'লে, পাহাৰসমূহ কাটি, তাৰে গছ গছনিসমূহ কাটি তাত ঘৰ বনাবলৈ ল'লে। গতিকে আমি যদি চাওঁ, চহৰ অঞ্চলতো বন্যপ্ৰাণীৰ বাবে বা জৈৱ বৈচিত্ৰ্যৰ বাবে তেনেধৰণে ঠাই বাচিয়েই থকা নাই ক'তো বুলি ক'লেও ভুল নহ'ব। এইসমূহ মানুহৰ বাবেই হৈছে। মানুহে থাকিবলৈ ঠাই নোপোৱাৰ অভাৱত আচলতে যেতিয়া চহৰমুখী হয় মানুহসমূহ, থাকিবলৈ ঠাই নোহোৱা হয়, এনেধৰণে ঠাই উলিয়াই লৈ তাত থাকিবলৈ লয়, আশ্ৰয় লয়। আৰু তেনেধৰণে বহু নিযুত হেক্টৰ মাটি মানুহে কাঢ়ি আনিলে।
কৃষি কাৰ্যৰ বাবেও বহু খেতি এতিয়া মানুহ থাকিলেই নহ'ব, কৃষি কাৰ্যও কৰিব লাগিব। কৃষি কাৰ্যৰ বাবে খেতি মাটি উলিয়াবৰ কাৰণে জংঘল আদি ধ্বংস কৰিলে, তাৰ পাছত নিজৰ বসতি স্থানৰ বাবে ব্যৱহাৰ কৰিলে আৰু বিভিন্ন ধৰণৰ উন্নয়ন প্ৰকল্পসমূহৰ বাবেও মানুহে জৈৱ বৈচিত্ৰ্যৰ আৱাসস্থল ধ্বংস কৰি আহিছে। আজি পৰ্যন্ত এই মুহূৰ্তলৈকে ক'ৰবাত হয়তো হৈ আছে, বন জংঘল ধ্বংস হৈ আছে আৰু জনসংখ্যা বৃদ্ধিৰ লগে লগে এই প্ৰক্ৰিয়াবোৰ বৃদ্ধি হৈ গৈছে আৰু ফলস্বৰূপে বহু জীৱ প্ৰজাতিৰো বিলুপ্তি ঘটি আহিছে আৰু অৰণ্য ভূমিৰ সংকোচন হৈ আহিছে, যাৰ ফলত তাত থকা জীৱ-জন্তুসমূহ চৰাই-চিৰিকটিসমূহে থাকিবলৈ ঠাই নোহোৱা হৈ গৈছে আৰু মৰুভূমিৰ সম্প্ৰসাৰণ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। এনেধৰণে যেতিয়া জৈৱ বৈচিত্ৰ্যই নাথাকিব, সেই ঠাইসমূহ কি হ'ব? হয় মানুহে তাত আৱাসস্থল বনাব আৰু নহয়তো তাত যদি থাকিবলৈ উপযোগী নহয়, সেইসমূহ শেষত গৈ মৰুভূমিলৈ পৰিৱৰ্তন হ'ব। গতিকে স্থলজ বসতিবোৰৰ উপৰিও জলজ পৰিৱেশৰো ক্ষতি সাধন কৰা হৈ আহিছে। এয়া হৈছে আৱাসস্থলৰ ক্ষতি সাধন, অৰ্থাৎ হেবিটেট লছ অফ দ্য বায়'ডাইভাৰ্চিটি, যিসমূহ জীৱ-জন্তু থাকে, সেই জীৱ-জন্তুসমূহ চৰাই-চিৰিকটিসমূহৰ এনেধৰণে আৱাসস্থলৰ ক্ষতি সাধন হৈ আহিছে। ইয়াৰ উপৰি যিসমূহ প্ৰজেক্টছ থাকে, উন্নয়ন প্ৰকল্প, দেশ এখন আগবঢ়াবলৈ হ'লে তাত উন্নয়ন প্ৰকল্প নিশ্চিতভাৱে কৰাৰ প্ৰয়োজন আছে আৰু উন্নয়ন প্ৰকল্পসমূহ সমাজৰ কল্যাণৰ হেতুকে কৰা হয়। কিন্তু এনেধৰণৰ উন্নয়ন প্ৰকল্পসমূহ যেতিয়া হাতত লোৱা হয়, তেতিয়া চাৰিওদিশটো চাই ল'ব লাগে। সেই উন্নয়ন প্ৰকল্পৰ ফলত বায়'ডাইভাৰ্চিটি ধ্বংসৰ পথত আগবাঢ়িছে নেকি, সেই বিষয়ে চাই ল'ব লাগে আৰু তাক এনভাইৰনমেণ্টেল ইম্পেক্ট এছেচমেণ্ট EIA বুলি কোৱা হয়। অৰ্থাৎ এনেধৰণৰ ডাঙৰ যিসমূহ প্ৰকল্প আছে, সেই প্ৰকল্পসমূহ হাতত লোৱাৰ আগতে এনভাইৰনমেণ্টেল ইম্পেক্ট এছেচমেণ্ট কৰি লোৱা হয় আৰু তাৰ ফলত সেই প্ৰকল্পটোৰ ফলত কোনো ধৰণৰ পৰিৱেশগত ইম্পেক্ট কৰিব পাৰে নেকি, সেই বিষয়ে আলোচনা কৰা, সেই বিষয়ে আচলতে গোটেই দিশটো চালি জাৰি চোৱা হয়। কিন্তু যেনেধৰণেই নহওক কিয়, এনেসমূহ প্ৰকল্প যেতিয়া পাছ হৈ যায়, চেংচন হৈ যায়, তেতিয়াহ'লে কিন্তু দেখিবলৈ পোৱা যায় যে পৰিৱেশৰ ওপৰত বিভিন্ন ধৰণে তাৰ প্ৰভাৱ পৰে। প্ৰাকৃতিক আৱাসস্থলৰ মাজেৰে, যেনে ফৰ এক্সাম্পল ৰাস্তা-ঘাট, নলা-নৰ্দমা আদি নিৰ্মাণ কৰা হয়, ৰেলপথ নিৰ্মাণ কৰা হয়, মানুহৰ বাসস্থান নিৰ্মাণ কৰা হয় আৰু অন্যান্য কাৰণতো বৃহৎ অঞ্চলৰ বন্য আৱাসস্থল খণ্ড-বিখণ্ড কৰা হয়। আমি যদি ৰেলপথ নিৰ্মাণৰ উদাহৰণ লওঁ, তেনেহ'লে আমাৰ দীপৰ বিলৰ মাজেৰেও এটা ৰেলপথ গৈছে, যিটো আচলতে এলিফেণ্ট কৰিডৰ হয়। হাতী অহা যোৱা কৰা এটা বাট। তাতে বহু বছৰ আগতেই ৰেলৰ খুন্দাত হাতীৰ মৃত্যু ঘটা বুলিও নিউজ এটা ওলাইছিলে। গতিকে তেনেধৰণে আচলতে চাই ল'ব লাগে যে বায়'ডাইভাৰ্চিটিত কেনেধৰণে এই প্ৰকল্পসমূহৰ প্ৰভাৱ পৰে আৰু প্ৰভাৱ পৰাটো নিশ্চিতভাৱে যদি সেই প্ৰকল্পসমূহ যিসমূহ ঠাইত কৰা হয়, সেই ঠাইসমূহ যদি জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ হৈ থাকে, তেনেহ'লে তাতে প্ৰভাৱ পৰাটো 100% নিশ্চিত বুলি আমি ক'ব পাৰোঁ। গতিকে আৰু ইয়াৰ লগতে খণ্ড বিখণ্ডও হৈ পৰে আৱাসস্থলসমূহ জীৱসমূহৰ আৰু সিহঁত তাতে থাকিবলৈ সেই ঠাইডোখৰ অনুপযোগী হৈ পৰে আৰু তেনেধৰণে তেওঁলোক বিলুপ্তিৰ পথত আগবাঢ়ে। আৰু খণ্ডিতকৰণৰ ফলত প্ৰাণীৰ বিস্তাৰণত অসুবিধাৰ সৃষ্টি হয় আৰু খাদ্যৰ অভাৱ হৈ পেলাই এই জীৱসমূহ বিলুপ্তিৰ পথত আগবাঢ়ে, মৃত্যুমুখলৈ ঠেলি দিয়া হয় আৰু তেনেধৰণে লাহে লাহে বিলুপ্তিৰ পথত আগবাঢ়ে।
ইয়াৰ উপৰিও আৰু এটা ইম্পৰ্টেণ্ট বিষয়বস্তু হৈছে কেতিয়াবা এই আৱাসসমূহ খণ্ডিত হোৱাৰ ফলত একোটা ডাঙৰ জনসংখ্যা বহুতো সৰু সৰু গোটত বিভক্ত হৈ যায়। যেতিয়া খণ্ডিত হৈ যায় এনেধৰণে আমি ছবিত দেখিবলৈ পাইছোঁ কেনেধৰণে এই বন জংঘলসমূহ ধ্বংস কৰা হৈছে, গছ আদি কাটি কেনেধৰণে ধ্বংস কৰা হৈছে আমি দেখিবলৈ পাইছোঁ। তৃতীয় ছবিখনত আমি দেখিবলৈ পাইছোঁ যে চৰাই থাকিবলৈ আচলতে ঠাই নোহোৱা হৈ গৈছে, গছ নাই, গছ কাটি তহিলং কৰা হৈছে। ছবিত এইখিনি বস্তু ক্লিয়াৰ হৈ গৈছে। ইয়াৰ পৰা আমি এটা অনুমান কৰিব পাৰোঁ যে এনেধৰণে গছ আদি কাটাৰ ফলত কেতিয়াবা কি হয়, এই জীৱসমূহ একোটা জাতি এটা গ্ৰুপ বনাই থাকে, সেই গ্ৰুপ কেতিয়াবা কি হয় খণ্ড বিখণ্ড হৈ যায় এনেধৰণে জৈৱ বৈচিত্ৰ্য ধ্বংস কৰাৰ ফলত। আৰু যেতিয়া খণ্ডিত হৈ যায় কিছুমান একেটা গ্ৰুপৰ পৰা একেটা গোটৰ পৰাই কিছুমান সৰু গোটত পৰিৱৰ্তিত হয়, বিভক্ত হৈ যায়। কিছুমান এটা অন্য ডিৰেকশ্যনত যাব, কোনোবাটো জীৱ অন্য এক দিশে যাব। তেনেধৰণে যেতিয়া চাৰিওফালে বিভক্ত হৈ যায় একগোট হৈ থাকিলে এই জীৱসমূহৰ যিটো প্ৰভাৱ পৰিব পাৰে বা ৰিস্কটো সেইটো কম থাকে, কিন্তু যেতিয়া সিহঁত খণ্ড বিখণ্ড হৈ যায় তেতিয়া সিহঁতৰ জীৱনৰ ৰিস্ক, সেইটো লাইফ ৰিস্কটো বেছি হৈ যায়। আৰু তেনেধৰণে যেতিয়া সৰু গোটত বিভক্ত হয় তেতিয়া আন্তঃপ্ৰজননৰ সন্মুখীন হয় আৰু ইয়াৰ ফলত বহুতো প্ৰাণী দুৰ্বল হৈ যায় আৰু বিলুপ্তিৰ পথলৈ আগবাঢ়িব পাৰে। এইখিনি হৈছিলে প্ৰথম কাৰণসমূহ, মুখ্য কাৰণসমূহ কিহৰ বাবে জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি নামি আহিছে। ইয়াৰ উপৰি এটা ডাঙৰ ইছ্যু হৈছে চোৰাং চিকাৰ অৰ্থাৎ পচিং। পুৰণি দিনত মানুহে জীৱ জন্তু চিকাৰ কৰিছিল নিজৰ চখ পূৰণৰ বাবে। ৰজা মহাৰাজাৰ দিনত ৰজা চিকাৰলৈ গৈছিল বুলি আমি কাহিনীত পঢ়িবলৈ পাওঁ, আৰু সঁচাকৈয়ে ৰজা চিকাৰলৈ গৈছিলে। চিকাৰ কৰি আনিব পৰাটো হৰিণা, বাঘ চিকাৰ কৰিব পৰাটো প্ৰাউড ফিল কৰিছিলে। আচলতে সেয়া গৰ্বৰ কথাহে আছিলে, কিন্তু আজিৰ যুগত সেয়া গৰ্বৰ কথা নহয়, সেয়া কিন্তু লুকাইহে কৰে, ইল্লিগেলি কৰে। পুৰণি দিনত মানুহে জীৱ জন্তুৰ চিকাৰ কৰিছিল চখত বা মাংসৰ বাবে। এটা সময়ত পৃথিৱীৰ প্ৰায় সকলো দেশেই মুক্ত চিকাৰত বাধা আৰোপ কৰি আইন প্ৰণয়ন কৰে। কিয় এই প্ৰচেছটো বন্ধ হ'ল, চিকাৰৰ প্ৰচেছটো? কাৰণ জীৱসমূহ বিলুপ্তিৰ পথত আগবাঢ়িলে। এই জীৱসমূহৰো সমানে এইখন পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে যিমান আমাৰ মানৱ জাতিৰ আছে। গতিকে এই জীৱসমূহক যদি চিকাৰ কৰিয়ে ধ্বংস কৰি পেলোৱা হয় তেনেহ'লে জৈৱ বৈচিত্ৰ্য থাকিব কেনেদৰে, বাচিব কেনেধৰণে? সেইকাৰণে এটা সময়ত কি কৰিলে, সমগ্ৰ দেশসমূহত প্ৰায় সকলো দেশেই মুক্ত চিকাৰত বাধা আৰোপ কৰিলে, যে চিকাৰ কৰিব যাব নোৱাৰে, আইন প্ৰণয়ন কৰা হ'ল। কিন্তু তাৰ দ্বাৰা বন্যপ্ৰাণী সংৰক্ষণ আশানুৰূপ নহ'ল, কাৰণ চোৰাংভাৱে তেতিয়া চিকাৰ কৰা হ'ল আৰু চোৰাং চিকাৰ অৰ্থাৎ পচিং টাৰ্মটোৰ আৱিৰ্ভাৱ ঘটিলে। তাৰ দ্বাৰা বন্যপ্ৰাণী সংৰক্ষণ যি ধৰণে কৰিব পাৰিম বুলি ভাবিছিলে আচলতে সেয়া আশানুৰূপ নহ'ল, কাৰণ ব্যৱসায়িক ভিত্তিত চোৰাং চিকাৰ অবাধ গতিত চলি থাকিল, যাৰ ফলত বন্যপ্ৰাণীৰ স্থিতি ভাবুকিগ্ৰস্ত হ'বলৈ ধৰিলে। হাতী দাঁত, গড়ৰ খৰ্গ, বাঘৰ ছাল, আগৰ দিনত এয়া গৰ্বৰ কথা আছিল, কিন্তু আজিৰ দিনত কাৰোবাৰ হাতত যদি আছে তেনেহ'লে সেয়া লুকুৱাই থ'ব লাগিব, সেয়া ইলিগেল হয় ৰাখাটো। অজগৰৰ ছাল আদি বনজ সামগ্ৰীবোৰৰ দেশী আৰু বিদেশী বজাৰত বহুতো বেছি মূল্য পোৱা যায়, কিয়নো আমি জানো যে এইসমূহৰ পৰা কিছুমান ৰোগৰ দৰৱো বনাব পাৰি। আমাৰ ভাৰতবৰ্ষৰ বাহিৰত
কিছুমান এনেকুৱা দেশ কিছুমান আছে যিসমূহে কোটি কোটি টকাত এই সামগ্ৰীসমূহ কিনি লৈ যায়, ইলিগেলি কিনি লৈ যায়, আৰু তাৰ পৰাই কিছুমান মাৰাত্মক ৰোগৰ ঔষধ পায় বুলি বিশ্বাস কৰা হয়, ঔষধ বনাব পাৰি বুলি। গতিকে এনেধৰণে যেতিয়া চোৰাং চিকাৰ চলি থাকে, অবাধ গতিত চোৰাং চিকাৰ চলি থাকে, তেনেহ'লে জৈৱ বৈচিত্ৰ্য বিলুপ্তিৰ পথত আগবঢ়াটো নিশ্চিত, আৰু এয়াই হৈছে আটাইতকৈ ডাঙৰ ভাবুকি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি। ইয়াৰ লগতে কেইবিধমান সামগ্ৰীৰ বাবে কৰা চোৰাং চিকাৰৰ বাহিৰেও অৰণ্যবোৰৰ পৰা ব্যাপক হাৰত ব্যৱসায়ৰ বাবে সংগ্ৰহ কৰি বহু প্ৰজাতিৰ ঔষধি উদ্ভিদ, অৰ্কিড, মূল্যৱান কাঠ আদি বাহিৰলৈ পঠোৱা হয়। আমি ট্ৰেডিশ্যনেলি যিসমূহ মেডিচিন ব্যৱহাৰ কৰা হয়, আগৰ দিনত মানুহে চিনি পাইছিলে কোনটো উদ্ভিদ কিটো বেমাৰৰ কাৰণে প্ৰয়োজনীয়, আৰু সেই হিচাপে খাবলৈ দিয়ে, বা সেই উদ্ভিদসমূহৰ পাতসমূহৰ পৰা আচলতে তেনেধৰণৰ মহৌষধ কিছুমান প্ৰস্তুত কৰি উলিওৱা হয়, যাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰৰ পৰা হাত সাৰি থাকিছিল আগৰ যুগৰ পৰাই মানুহে। আৰু আজিৰ যুগতো সেইটো প্ৰচলন চলি আহিছে গাঁৱে ভূঞে, যদিও চহৰ অঞ্চলত কম বা নাই বুলি ক'ব পাৰি, কিন্তু গাঁও আদি অঞ্চলত কিন্তু এতিয়াও সেয়া বহুলভাৱে প্ৰচলন হৈছে। এনেধৰণে উদ্ভিদসমূহ যেতিয়া বাহিৰৰ বজাৰলৈ লৈ যোৱা হয়, এই ব্যৱসায়িক ভিত্তিত লাভদায়ক হয়। কিন্তু এনেধৰণে লৈ যোৱাৰ পিছত কেইবিধমান সামগ্ৰীৰ বাবেও চোৰাং চিকাৰ কৰা হয়। অৰণ্যবোৰৰ পৰা ব্যাপক হাৰত ব্যৱসায় কৰা হয়, আৰু ইয়াৰ পৰা সংগ্ৰহ কৰি বহু প্ৰজাতিৰ ঔষধ প্ৰস্তুত কৰি উলিওৱা হয়। তাৰ উপৰিও অৰ্কিড, মূল্যৱান কাঠ আদি বাহিৰলৈ পঠিওৱা হয় ইলিগেলি, বহুত পইচাৰ বিনিময়ত। ইয়াৰ উপৰিও বিভিন্ন প্ৰজাতিৰ কাছ, পখিলা আৰু অন্যান্য প্ৰাণী চোৰাংভাৱে ধৰি সেইবোৰৰ বেআইনী ব্যৱসায় কৰা হয়, আৰু ইয়াকে বায়'পাইৰেচি বুলি কোৱা হয়, অৰ্থাৎ জৈৱিক লুণ্ঠন বুলি কোৱা হয়। গতিকে আমি গম পালো যে ইয়াৰে আগতে আছিলে হেবিটেট লছ, আৱাসস্থলৰ ক্ষতি সাধন, তাৰ পিছতে আহিলে পচিং অৰ্থাৎ চোৰাং চিকাৰ। এইসমূহ কাৰণৰ বাবে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি নামি আহিছে। ইয়াৰ উপৰি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি নামি অহাৰ এটা মুখ্য কাৰণ হৈছে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত, অৰ্থাৎ মেন ৱাইল্ড কনফ্লিক্ট। আমি হয়তো আপোনালোকে হয়তো নিউজ আদিত সময়ে সময়ে পঢ়িবলৈ পায়, মানুহ আৰু জীৱ জন্তুৰ মাজত সংঘাত সংঘটিত হয়। জীৱ জন্তু বিশেষকৈ আমি নিউজত পাওঁ বাঘ নাইবা হাতী, কাৰণ বাঘ হিংস্ৰ প্ৰাণী, তাৰে লগতে হাতীয়েও খেতি পথাৰ আদি নষ্ট কৰে, মানুহৰ বাসগৃহলৈ আহি বাসগৃহ নষ্ট কৰে, ধান খেতি নষ্ট কৰে, আৰু তেনেধৰণে মানুহেও খেতি বচাবৰ বাবে বা নিজৰ জীৱনটো বচাবৰ বাবে নিজেও কিছুমান এনেকুৱা পদক্ষেপ হাতত লয়, যাৰ ফলত এই জীৱ জন্তুসমূহৰ আকৌ ওলোটাকৈ ক্ষতি সাধন হয়। মুঠৰ ওপৰত দুই পক্ষৰে ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা যায়। কিছুমান মানুহ ইয়াৰ ফলত মৃত্যুমুখতো পৰে, আৰু কেতিয়াবা ওলোটাটো হয়, জীৱ জন্তুসমূহক মৃত্যুমুখলৈ ঠেলি দিয়ে মানুহে। এই যিটো মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত, এইটো এটা ডাঙৰ ইছ্যু হয়। আৰু আচলতে এই ঘটনাটো ঘটিবলৈ পায় কেনেকৈ? কাৰণ আগৰ দিনত কি আছিলে, এটা সংকীৰ্ণ ঠাই মানুহৰ বাবে আছিলে, আৰু বাকী ৰৈ যোৱা ঠাইখিনি আচলতে গোটেই বায়'ডাইভাৰ্চিটি, আমি পৃথিৱীখনৰ কথা যদি কওঁ, জীৱসমূহৰ বাবে গোটেই পৃথিৱীখন, কিন্তু মানুহে লৈ গৈ এই যিটো জীৱ জন্তুসমূহ, বনৰীয়া জীৱ জন্তু বা জৈৱ বৈচিত্ৰ্যৰ ঠাইসমূহ ঠেক কৰি পেলাইছে, আৰু মানুহে তাত গোটেইখন বিস্তাৰ কৰি পেলাইছে। এতিয়া এই জীৱসমূহৰ
খাবলৈ খাদ্যৰ অভাৱ, থাকিবলৈ ঠাইৰ অভাৱ, সিহঁতে যাব কলৈ, মানুহৰ মাজলৈ ঘূৰি আহে। অৰ্থাৎ তেওঁলোকৰ যিটো নেটিভ ঠাই, তেওঁলোকৰ জীৱসমূহৰ যিসমূহ ঠাই, সেই ঠাইসমূহলৈ ঘূৰি আহে। ঘূৰি আহি দেখে যে তাত খেতি পথাৰ হৈ আছে, মানুহৰ ঘৰ হৈ আছে। উপায় নাই, সিহঁতৰো থাকিবলৈ ঠাই নাই, খাবলৈ খাদ্য নাই। ইয়াৰ বাবে দায়ী আচলতে কিন্তু আমাৰ মগজু থকা মানুহসমূহে। বন্য আৱাসবোৰ মানুহৰ ধ্বংসলীলাৰ বাবে সংকুচিত হৈ আহিছে আৰু ইয়াৰ ফলত কিছুমান বনৰীয়া জন্তু বিচৰণ ভূমি আৰু খাদ্যৰ অভাৱৰ বাবে অৰণ্যৰ বাহিৰলৈ ওলাই আহে আৰু ইহঁতে শস্য নষ্ট কৰে, ঘৰচীয়া জন্তু বধ কৰে, মানুহৰ ঘৰ দুৱাৰ ভাঙি ক্ষতি কৰে। সেয়া আমি নিউজত প্ৰায় পাই থাকোঁ। আনকি মানুহক সংৰক্ষণ আইন ভংগ কৰিও বিজুলী সংযোগ কৰি, খাদ্যত বিষ দি, ধনুকাৰ বন্দুক ব্যৱহাৰ কৰি এই জন্তুবোৰ হত্যা কৰে। যেনেধৰণে জীৱসমূহে খাদ্যৰ অভাৱত, আচলতে জীৱসমূহৰ গাত দুখ নাই। খাদ্যৰ অভাৱ যেতিয়া হয়, থাকিবলৈ ঠাই যেতিয়া নোহোৱা হয়, মানুহে গোটেইখিনি ঠাই আগুৰি লৈছে, সিহঁতৰ থাকিবলৈ ঠাই নাই, সিহঁততো ওলাই আহিবই। খাবলৈ খাদ্য নাই, সিহঁত ওলাই আহিবই। মানুহে আকৌ অত্যাচাৰ কেনেধৰণে কৰে, খাদ্যত বিষ মিলাই দিয়ে, ধনুকাৰ মাৰে, বন্দুক ব্যৱহাৰ কৰে, বিজুলী সংযোগ কৰে আৰু তেনেধৰণে জীৱসমূহ মৃত্যুমুখলৈ ঠেলাই দিয়ে। এয়াই হৈছে মানুহ বন্যপ্ৰাণীৰ সংঘাত। ইয়াৰ মূল কাৰণসমূহ কি কি বুলি আমি বিবেচনা কৰিব পাৰোঁ? অৰণ্যৰ বাসস্থলীৰ সংকোচনৰ ফলত বাঘ, ভালুক, হাতী, গড় আদি জন্তুবোৰ অৰণ্যৰ বাহিৰলৈ ওলাই আহে। সাধাৰণতে বেমাৰী, দুৰ্বল বা আঘাতপ্ৰাপ্ত জন্তুৱে মানুহক আক্ৰমণ কৰে। কাৰণ সিহঁতে নিজক বচাবলৈ, সিহঁত যদি দুৰ্বল হয়, বেমাৰী হয়, তেনেহ'লে সিহঁতে আগতে নিজৰ প্ৰটেকশ্যনটো লৈ লয় আৰু সেয়েহে মানুহ দেখা মাত্ৰকেই এটেক কৰি দিয়ে। আৰু আগতে বন বিভাগে ধান, কুঁহিয়াৰ আদিৰ খেতি অৰণ্যৰ দাঁতি কাষৰীয়া অঞ্চলত কৰিছিল, যাতে সেই জীৱসমূহেও যাতে ঠাই বাচি থাকিব পাৰে। কিন্তু এতিয়া এনে খেতিৰ অভাৱ হৈছে আৰু তাৰ বাবে হাতী আদি জন্তু মানুহৰ বাসস্থানলৈ গুচি আহে। অৰণ্যৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ বন্যপ্ৰাণী দলবদ্ধভাৱে ঋতুভিত্তিক পৰিভ্ৰমণ কৰাৰ বাবে কিছুমান সুচল বাট কৰিডৰ থাকে। অলপ আগতে যিটো মই মেনশ্যন কৰিছিলোঁ, এলিফেণ্ট কৰিডৰ, দীপৰ বিলৰ যিটো ট্ৰেইন লাইন যিটো গৈছে, সেইটো আচলতে এলিফেণ্ট কৰিডৰ আছিলে। গতিকে এই এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যাবলৈ হ'লে বন্যপ্ৰাণীসমূহ দলবদ্ধভাৱে 20-25টা একেলগে ঋতুভিত্তিক ভ্ৰমণ কৰে আৰু এই সুচল বাটসমূহ, কৰিডৰসমূহ থাকে তাৰ বাবে। কিন্তু বৰ্তমান এইবোৰ ৰাস্তা পদূলি বা ৰেল লাইন আদিয়ে অধিকাৰ কৰি লোৱাত জন্তুবোৰে মানুহৰ বাসস্থানত আক্ৰমণ চলায়। ইয়াৰ উপৰি কেতিয়াবা গাঁওবাসীয়ে পকা শস্যৰ পথাৰৰ চাৰিওফালে বৈদ্যুতিক তাঁৰ লগাই দিয়ে আৰু ইয়াত হাতী আঘাতপ্ৰাপ্ত হৈ যন্ত্ৰণাত বেছি উগ্ৰ হৈ পৰে। এইখিনি আছিলে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাত আচলতে কিদৰে হয় সেই বিষয়ে আমি আলোচনা কৰিলোঁ। আমি ছবিত চালে গম পাম, এয়া ট্ৰেইন লাইনেৰে হাতী গৈছে। আচলতে এয়া ছবিত দেখুওৱা হৈছে, এয়া হয়তো এলিফেণ্ট কৰিডৰো হ'ব পাৰে। তেনেধৰণে হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট, কেনেধৰণে জীৱসমূহক অত্যাচাৰ কৰা হয়, সেয়া ছবিৰ সহায়ত দেখুওৱা হৈছে। ন' ডাউট মানুহৰ ওপৰতো অত্যাচাৰ হয়, মানুহ মৃত্যুমুখতো পৰে, কিন্তু তাৰ বাবে মানুহে ক'ৰবাত নহয় ক'ৰবাত জগৰীয়া। কাৰণ মানুহেই এই জীৱসমূহৰ ঠাইবোৰত আচলতে নিজৰ বিস্তৃতি কৰিছে। সেইবাবেই জীৱসমূহেও আহে মানুহৰ বাসতি স্থানলৈ, খাদ্যৰ অভাৱতহে আহিবলগীয়া হয়। জৈৱ বৈচিত্ৰ্যৰ ক্ষতিৰ অন্যান্য কাৰণ কি কি হ'ব পাৰে? বনাঞ্চল বা তৃণভূমিত পোহনীয়া গৰু, ম'হৰ অনিয়ন্ত্ৰিত বিচৰণৰ ফলত বহুতো জীৱ প্ৰজাতি ভাবুকিৰ সন্মুখীন হয়।
বানপানী আৰু নদীৰ গৰাখহনীয়াই ব্যাপক হাৰত অৰণ্যৰ সংকোচন ঘটাইছে আৰু ইয়াৰ ফলত প্ৰতি বছৰে বহু প্ৰাণী আৰু উদ্ভিদ লোপ পাইছে। যধে মধে ব্যাপক হাৰত কীটনাশক দৰৱ প্ৰয়োগ কৰা হয় খেতি পথাৰত কীট-পতংগ খেদিবৰ কাৰণে কৰাৰ ফলত বিষক্ৰিয়া ঘটে আৰু বিষক্ৰিয়া ঘটি বহুতো জীৱ-জন্তু, চৰাই-চিৰিকটি, কীট-পতংগ আৰু অণুজীৱ ক্ষতিগ্ৰস্ত হয়। এই ৰাসায়নিক দ্ৰব্যবোৰ পৰিৱেশৰ পৰা খাদ্য শৃংখলৰ যোগেদি উদ্ভিদ আৰু প্ৰাণীৰ দেহত প্ৰৱেশ কৰে আৰু কেতিয়াবা প্ৰাণীক মৃত্যুমুখত পেলায়। আৰু ইয়াৰ প্ৰতিকাৰৰ উপায় কি কি হ'ব পাৰে? বননি অধিক ধ্বংসৰ পৰা বিৰত ৰখা, ব্যাঘ্ৰ প্ৰকল্পৰ যোগেদি বাঘৰ বনত থকা উপযুক্ত বাতাবৰণ ৰক্ষা কৰা, হাতীৰ লগত যাতে খেতিয়কে সংঘৰ্ষত লিপ্ত নহয় তাৰ বাবে খেতিয়কক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা। এইখিনি আজিলৈ